সামৰণি পৰিল উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিৱেশন। অসমৰ এক শক্তিশালী সংবাদ সন্থা উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিৱেশনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে সফলতাৰে সামৰণি পৰে। 6 আৰু 7 জুলাইত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰথম দিনা কাৰ্যসূচীত প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি কুমুদ বৰুৱাই। বিয়লি নতুনকৈ নিৰ্মাণ কৰা প্ৰেছ ক্লাবৰ সভাকক্ষত উন্মোচন কৰে জিলা ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক ফণীধৰ বৰুৱাই। কাৰ্যকৰী সভা অনুষ্ঠিত কৰি নতুন সমিতি গঠন কৰা হয়। কুমুদ বৰুৱাক সভাপতি, কৰুণা কৃষ্ণ নাথক সাধাৰণ সম্পাদকলৈ এখন কাৰ্যকৰী সভাপতি গঠন কৰা হয়। দ্বিতীয় দিনা বিয়লি এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। এই সভাৰ সভাপতিত্ব কৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাই। সভাত লখিমপুৰ জিলা জনসংযোগ বিষয়া বংকিম ভাগৱতী, প্ৰকৃতিবিদ দেৱজিৎ ফুকন, ৰাজ্যসভাৰ সাংসদ তথা প্ৰবীণ সাংবাদিক অজিত কুমাৰ ভূঞাকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। এই সভাত সাংস্কৃতিক, সাহিত্য, সংবাদ মাধ্যম, চিকিৎসা, কৃষি আৰু প্ৰশাসনৰ বহুকেইজন ব্যক্তিয়ে বিশেষ অৱদান আগবঢ়োৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। অসমৰ প্ৰেছ ক্লাববিলাকে এটা গণতন্ত্ৰ ৰক্ষাৰ প্ৰশ্ন লাগে বা সাংবাদিকসকলৰ ওপৰত এটা ভূমিকা এসময়ত লৈছে। এতিয়া সেই ভূমিকাটো লাহে লাহে নোহোৱা হৈছে প্ৰেছ ক্লাবৰ আৰু সাংবাদিক যিবিলাক আহত আছে সেইটো কাৰণ বা বিশেষ নহয়। তাৰ মাজত লখিমপুৰ প্ৰেছ ক্লাব হৈ আছে বৰ আমাৰ কাৰণে প্ৰেৰণা দিয়ে। এইটো ব্যাখ্যা মই নকওঁ, মই এইটো অনুভৱ তেওঁলোকে এটা স্বতন্ত্ৰ চিন্তাৰে আগবাঢ়িছে আৰু তেওঁলোকে এতিয়া বৰ্তমান সমাজত যিবোৰ ভয়, সংশয়, ত্ৰাসৰ যি আৱেগ চলিছে এই ক্ষেত্ৰত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি অন্তিম দিন। অন্তিম দিনটোত মুকলি সভাত ভাগ লৈছে জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই। ভাগ লৈছে পৰিৱেশ মিত্ৰ সন্মানেৰে সন্মানিত ঢকুৱাখানাৰ দেৱজিৎ ফুকনে। লগতে ভাগ লৈছে ধেমাজিৰ বিশিষ্ট কণ্ঠশিল্পী প্ৰবক্তা ডক্টৰ শংকৰ পাটোৱাৰীদেৱে। উদ্বোধন কৰিছে আমাৰ লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বংকিম ভাগৱতী। আৰু কালিৰ দিনটো যিহেতু প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হৈছিল নিশা, তাতে আগন্তুক 2 বছৰৰ বাবে লখিমপুৰ প্ৰেছ ক্লাবৰ নতুন সমিতি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে ভোটদানৰ মাজেৰে নিৰ্বাচিত হয়। সম্পাদক হিচাপে তৃতীয়বাৰৰ বাবে মই নিজেই কৰুণা কৃষ্ণ নাথ মোক সম্পাদক হিচাপে ৰাইজে নিৰ্বাচিত কৰিছে। ইয়াৰ উপৰিও দ্বিতীয়বাৰৰ বাবে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক কুমুদ বৰুৱা ডাঙৰীয়াক লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে আৰু সেই মৰ্মে অন্যান্য বিষয়ববীয়াসকলক তেনেধৰণে নিৰ্বাচিত কৰি এখন বলিষ্ঠ সমিতি গঠন কৰিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে।